বঙাইগাঁৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক এজন ভাল খেলুৱৈ ৰেফাৰী বৰ্ডৰ আমাৰ সভাপতি দিবাকৰ মেধিৰ শেষ যাত্ৰা আপোনালোকে দেখিছে। আচলতে বঙাইগাঁৱত মই যিদিনাখনৰ পৰা লগ পাইছিলোঁ সেইদিনাখনৰ পৰা তেওঁলোকৰ ক্ৰীড়া সংগঠক হিচাপে লগ পাইছিলোঁ, এজন ভাল খেলুৱৈ হিচাপে লগ পাইছিলোঁ। আৰু বঙাইগাঁৱৰ ক্ৰীড়াত তেওঁ এজন অভিভাৱক হিচাপে আমি অৱহিত কৰিব পাৰোঁ। যদিও তেওঁ সেই বিভাগতে চাকৰি কৰিছিল, কিন্তু চাকৰিয়াল হিচাপে কোনোদিন কথা পতা নাছিল। তেওঁ এজন খেলুৱৈ হিচাপে এজন সংগঠক হিচাপে কথা পাতিছিল। আৰু আমি বঙাইগাঁৱত এইটো যথেষ্ট ক্ষতিপূৰণ আমাৰ বঙাইগাঁও ক্ৰীড়া সংগঠনৰ কাৰণে আমি সকলো খেলুৱৈসকলে, আমি সমাজৰ ব্যক্তিসকলে ভালভাৱে জানো তেওঁ বৰ দক্ষ আছিল, আন্তৰিকতাৰে কাম কৰিছিল খেলৰ কাৰণে। আৰু বঙাইগাঁৱত যথেষ্ট ক্ষতি হ'ল। অনাগত দিনত এই ক্ষতিপূৰণ নহ'ব, তথাপি আমি শেষত আজি তেখেতৰ এই শেষ যাত্ৰাত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মৃতকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে, পৰিয়ালবৰ্গক ক্ষমতা দিয়ক, যাতে তেওঁ অভিভাৱক নোহোৱাকৈ তেওঁলোকৰ দুটা ল'ৰা দেখিছোঁ, আমি দেখিছোঁ, পৰিয়ালবৰ্গই যাতে শক্তি পায়, মানসিক শক্তি পায় আৰু ভালভাৱে পৰিয়ালটো চলিব পাৰে, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। দিবাকৰ মেধি ডাঙৰীয়া আজি যদিও চাকৰি সূত্ৰে তেওঁ বঙাইগাঁৱত আহি তেওঁ বঙাইগাঁৱৰ বাসিন্দা হৈছিলে, কিন্তু বঙাইগাঁও ক্ৰীড়া জগতখনত তেওঁ আজি বহু বছৰৰ পৰা এজন ভাল ক্ৰীড়া সংগঠক তথা এজন ভাল ৰেফাৰী হিচাপে তেওঁ কাম কৰি আছিলে। আৰু বঙাইগাঁও জিলা ৰেফাৰী বৰ্ডৰ তেওঁ চেয়াৰমেন আছিলে। তেওঁৰ আজি পৰলোক প্ৰাপ্তিয়ে বঙাইগাঁও ক্ৰীড়া জগতখনত এটা বৰ ডাঙৰ শোকৰ সৃষ্টি কৰিছে। আমি আজি তেওঁক হেৰুৱাই আমি ভাবিছোঁ আমাৰ এটা বৰ ডাঙৰ আমাৰ এটা লছ হৈছে। আৰু আমি তেওঁৰ বিদেশী আত্মা যাতে বৈকুণ্ঠগামী হওক, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।